মটক জনগোষ্ঠীৰ এক বিশেষ পৰম্পৰা নামঘৰৰ কীৰ্তনত গায়ন বায়নেৰে আগবঢ়ায় হাঁহ পাৰ মটক জনগোষ্ঠীৰ উপৰিপুৰুষৰ নিয়মবোৰৰ লগত চিনাকি কৰোৱাৰ এক পৰম্পৰা হৈছে চিকাৰী নাচ পূৰ্বপুৰুষৰ নিয়ম অনুসৰি মটক জনগোষ্ঠীৰ গাঁৱৰ সকামত তাহানিৰ দিনত হৰিণ চিকাৰ কৰি দেৱতালৈ আগবঢ়াইছিল সকামত মৎস্য চিকাৰ কৰি পূজ্য দেৱতাক আগবঢ়োৱা হৈছিল ফাগুন আৰু জেঠ মাহত অনুষ্ঠিত হোৱা গাঁৱৰ সকাম অনুষ্ঠিত কৰাৰ পূৰ্বেই নিৰ্দিষ্ট নীতি নিয়মেৰে চিকাৰ কৰিবলৈ ৰাওনা হৈছিল গঞা ৰাইজ হাবিৰ এজোপা প্ৰকাণ্ড গছৰ তলত প্ৰথমে চিকাৰ কৰিবলৈ যোৱা গাঁওবাসী একত্ৰিত হৈছিল লগে লগেই বন দেৱতাক সন্তুষ্ট কৰিবলৈ গছজোপাৰ তলত ধূপ চাকি তেল জ্বলাই দেৱতাক আৰাধনা কৰিছিল হাতে হাতে ধনুকাৰ জাঠি জোং লৈ চিকাৰলৈ গৈছিল চিকাৰ প্ৰাপ্তিৰ পিছতেই চিকাৰীৰ দলটোৰ হৰ্ষোল্লাস আৰু চিকাৰী দলটোৰ লগতে গাঁওবাসী একত্ৰিত হৈ আনন্দেৰে নৃত্য কৰিছিল সেই নৃত্যই হৈছে চিকাৰী নাচ উপৰিপুৰুষসকলৰ নিয়ম অনুসৰি তিনিচুকীয়াৰ বৰুৱাহোলাত আজিও সংৰক্ষিত হৈ আছে এই চিকাৰী নাচ মটক জনগোষ্ঠীৰ পৰম্পৰা অনুসৰি কীৰ্তন এখন আছে পহু কীৰ্তন সেই পহু কীৰ্তনৰ আমি যি আমাৰ এতিয়া বৰ্তমান সমাজত আমাৰ পহু আছে আৰু সেই পৰম্পৰা ৰক্ষা কৰি তেতিয়া দিনত পহু সঁচাকৈ পহু পাইছিল আজিৰ দিনত পহু বদলি আমি বেলেগ বস্তু দিবলগীয়া আৰু পহু চিকাৰ আগৰ দিনত হাবি জংঘল আছিলে ধৰি আনি আমি কীৰ্তনখনৰ কাৰণে ধৰ্মৰ কাৰণে আচলতে আমাৰ ধৰ্ম ৰক্ষা প্ৰয়াসত আৰু আমাৰ গোটেই অঞ্চলটোৰ তথা গাঁৱৰ মাংগলিকৰ কামৰ কাৰণে এই সকাম ভাগি কৰা হয় আৰু তাৰ উদ্দেশ্যে সৰ্বত ৰাখি আজি আমি এই নৃত্যটো হেৰাই যোৱা হৈ গৈছিলে গতিকে আমাৰ বয়োজ্যেষ্ঠসকলৰ কথা মতে আমি আচলতে আমি আলোচনা বিলোচনাৰ যোগেদি এইটো নৃত্য আমি উলিয়াই আনিছোঁ অতীজৰ পৰা এই পৰম্পৰা ৰক্ষা কৰি এতিয়া মটক জনগোষ্ঠীৰ লোকসকলে পালন কৰি আহিছে চিকাৰী নাচ সদৌ অসম মটক যুৱ ছাত্ৰ সন্মিলন তিনিচুকীয়া জিলা সমিতিয়ে নৱপ্ৰজন্মক উপৰিপুৰুষৰ পৰম্পৰা চিনাকি কৰাই দিবলৈ অনুষ্ঠিত কৰে চিকাৰী নাচৰ এই চিকাৰী নৃত্য প্ৰদৰ্শিত হ'ল তিনিচুকীয়াৰ নপুখুৰীত স্বৰ্গদেউ সৰ্বানন্দ সিংহই খন্দোৱা নপুখুৰীৰ পাৰত প্ৰদৰ্শিত হ'ল চিকাৰী নাচ চাবলৈ সমবেত হয় প্ৰায় ৫,০০০ৰো অধিক লোক ডিব্ৰুগড়ৰ পৰা ৰক্তিম দাসৰ প্ৰতিবেদন লোকেল ১৮